নমস্কাৰ, মই সাংবাদিক পংকজে আপোনাক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকালা আন্তৰিকতাৰে স্বাগতম জনাই লৈ আনিছোঁ এই মুহূৰ্তত এটা অতিকৈ চাঞ্চল্যকৰ খবৰ। গোৱালপাৰা জিলাৰ এটা প্ৰান্তৰ এগৰাকী সেনা জোৱান বিগত 10 জুনৰ পৰা নিৰুদ্দেশ হৈ থকাৰ এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। তো লৈ আনিছোঁ আপোনালোকৰ বাবে এই বিশেষ গুৰুত্বপূৰ্ণ খবৰটি। অনুৰোধ জনাই ল'ব বিচাৰিছোঁ আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। স্ক্ৰীনত আপোনালোকে দেখি আছে এয়া আৰ্মিত চাকৰি কৰা এগৰাকী যুৱক, নাম হৈছে কপিল খাখলাৰী। এওঁৰ যি বাসগৃহ সেয়া হৈছে গোৱালপাৰা জিলাৰ ধূপধাৰা আৰক্ষী থানাৰ অন্তৰ্গত ধনুভাঙাৰ লেটকুপাৰা। আৰু এইগৰাকী ভাৰতীয় সেনাত কৰ্মৰত কপিল খাখলাৰী বিগত 10 জুনৰ পৰা নিৰুদ্দেশ হৈ আছে, যাৰ পৰিপ্ৰেক্ষিতত এতিয়া সমগ্ৰ অঞ্চলটোতে চাঞ্চল্য বিৰাজ কৰিছে। দিক বিদিক হেৰুৱাই পেলাইছে এতিয়া পৰিয়ালে, কিয়নো বৰ্তমানলৈকে কোনো ধৰণৰ সুসূত্ৰ লাভ কৰা নাই পৰিয়ালৰ লোকে এইগৰাকী কপিল খাখলাৰীৰ। আৰু এইগৰাকী কপিল খাখলাৰীৰ পত্নী। আৰু এতিয়া তেওঁলোকে দিক বিদিক হেৰুৱাই পেলাইছে, কিয়নো বৰ্তমান পুনৰবাৰ জনাই দিছোঁ যে বৰ্তমানলৈকে কোনো ধৰণৰ সুসূত্ৰ লাভ কৰা নাই কপিল খাখলাৰীৰ পৰিয়ালৰ লোকে। আৰু জানিব পৰা মতে পৰিয়াললোকে যি তথ্য দিছে সেই তথ্য অনুসৰি লেটকুপাৰাৰ ৰঞ্জিত খাখলাৰীৰ পুত্ৰ হয় এই কপিল খাখলাৰী। আৰু কপিল খাখলাৰী আৰ্মিত কৰ্মৰত হয়। আৰু এইগৰাকী কপিল খাখলাৰীয়ে জম্মু কাশ্মীৰত ডিউটিত আছিল। তেওঁ 7 জুনত ঘৰলৈ বুলি ছুটি লৈ আহিছিল। আৰু 7 জুনৰ নিশাই পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে 7 জুনৰ নিশা দিল্লীৰ পৰা তেওঁৰ ৰেল আছিল গুৱাহাটীলৈ, আৰু সেই ৰেলখনতে আহিছিল কপিলে। আৰু কপিলে যেতিয়া ৰেলেৰে আহি আছিল, অৱশ্যে কোনখন ৰেলত কপিলে দিল্লীৰ পৰা গুৱাহাটীলৈ আহি আছিল সেই কথা কিন্তু পৰিয়ালৰ লোকে অৱগত নহয়, কিন্তু ৰেলেৰে আহি আছিল বুলি ইতিমধ্যে কপিলে পৰিয়ালৰ লোকক অৱগত কৰাইছিল। কপিলে আহি থকা সময়ছোৱাত ফোনযোগে যোগাযোগ হৈয়ে আছিল, যিহেতু দূৰণিবতীয়া বাট 2-3 দিন লাগে কোনখন ট্ৰেইনত আহিছিল কিন্তু সেয়া নিশ্চিত নহয় পৰিয়ালৰ লোকে। অৱশ্যে ইয়াৰ মাজতে কপিলৰ যি মোবাইল ফোন সেই মোবাইল ফোনটো বেয়া হৈ থকা বুলিও জনাইছিল পৰিয়ালৰ লোকে। তেনেদৰে 10 তাৰিখ আহিল, 10 জুন আহিল, আৰু 10 জুনত ৰাতিপুৱাৰ ভাগত প্ৰিয়ংকা আৰু কপিলৰ মাজত ফোনত কথা পতা হয়। আৰু শেষবাৰৰ বাবে দুপৰীয়া 2 বজাত কপিলে পত্নীক ফোন কৰি কয় যে তেওঁ গুৱাহাটী পাব, আৰু গতিকে ভাত পানী তেনেধৰণে যা যোগাৰ কৰি থ'বলৈ পত্নীক তেওঁ অৱগত কৰাইছিল। কিন্তু 2 বজাৰ সেই যি ফোন কল ফোনৰ জৰিয়তে দুয়োজনৰে কথা পতা হ'ল, তাৰপিছত কিন্তু আজি পৰ্যন্ত কপিলৰ যি ফোন সেই ফোন তেওঁলোকে ছুইচ অফ পাইছে। কপিল কিন্তু 10 জুনত ঘৰলৈ আহি নাপাল। অৱশ্যে পত্নীয়ে জানিবলৈ দিয়া মতে কপিলে কৈছিল যে বিভাগীয় কিছু কাম কাজ আছে, সেই কাম কাজখিনি তেওঁ গুৱাহাটীত সমাপন কৰিব লাগিব, আৰু সেই কামখিনি সমাপন কৰি তেওঁ ঘৰলৈ আহিব। ধনুভাঙাৰ যি লেটকুপাৰাৰ বাসগৃহ সেই বাসগৃহলৈ আহিব, কিন্তু তেওঁৰ বিভাগীয় কাম কাজখিনি তেওঁ তাত সম্পন্ন কৰিহে তেওঁ ঘৰলৈ উভতি আহিব বুলি তেওঁ জানিবলৈ দিছিল। কিন্তু কপিলৰ তাৰপিছতে কিন্তু ফোনটো তেওঁলোকে যেতিয়া কপিল আহি নাপালে ঘৰত, তেতিয়া তেওঁৰ পত্নীয়ে পৰিয়ালৰ লোকে কপিলৰ মোবাইলত ফোন কৰিলে, কিন্তু তেওঁলোকে ফোনটো নাপালে, মোবাইলটো ছুইচ অফ। আৰু তেনেদৰে সন্ধিয়ালৈকে যেতিয়া কপিলৰ ফোনটো ছুইচ অফ থাকিল, পৰিয়ালৰ লোকে নিশ্চিতভাৱে তেওঁলোকে চিন্তিত হৈ পৰিল। খবৰ তেওঁলোকে দিলে, ধূপধাৰা আৰক্ষী খবৰ দিয়া অনুসৰি কপিলৰ যি লাষ্ট মোবাইল অফ হোৱাৰ যি লোকেশ্যন সেয়া তেওঁলোকে পালে VIPৰ নিউ GP ষ্ট'ৰ বুলি এটা ষ্ট'ৰ, সেই ষ্ট'ৰতে তেওঁৰ মোবাইলটো লাষ্ট যি অফ লোকেশ্যন সেই লাষ্ট অফ লোকেশ্যনটো তেওঁলোকে পালে। আৰু সেই অনুসৰি ধূপধাৰা আৰক্ষীয়ে তেওঁলোকক অৱগত কৰায়। আৰু যোৱাকালি কপিলৰ পৰিয়ালৰ লোকে সেই স্থানত গৈ কপিলৰ সুসূত্ৰ লয় বা খা খবৰ লয়, কিন্তু তাত কোনো লোকে কপিলক নেদেখা বুলিয়ে জানিবলৈ দিয়ে পৰিয়ালৰ লোকে। তাৰপিছতে তেওঁলোকে আৰু চিন্তিত হৈ পৰে, কিয়নো বৰ্তমানলৈকে এইগৰাকী ভাৰতীয় সেনাৰ জোৱান কপিল খাখলাৰী বৰ্তমানলৈকে কোনো ধৰণৰ সুসূত্ৰ লাভ কৰা নাই পৰিয়ালৰ লোকে। ইতিমধ্যে পৰিয়ালৰ লোকৰ তৰফৰ পৰা এজাহাৰ দাখিল কৰিছে ধূপধাৰা আৰক্ষী থানাত। তো শেষত মই আপোনালোকক ক'ব বিচাৰিছোঁ, যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু এনেদৰে এগৰাকী সেনা জোৱান জম্মু কাশ্মীৰৰ পৰা আহি অসমত ঘৰৰ পৰা প্ৰায় 50-60 কিলোমিটাৰমান হ'ব, 70 কিলোমিটাৰমান হ'ব। তো তেনে স্থানত ইমান দূৰত্বৰ ভিতৰতে যদি সন্ধানহীন হয়, সেয়া স্বাভাৱিকতে এক চিন্তনীয় বিষয়। আচলতে কপিল কেনেকৈ সন্ধানহীন হ'ল
বা ক'ত আছে বা কি হ'ল তেনেধৰণৰ প্ৰশ্নৰ এতিয়া অৱতাৰণা হোৱাটোৱে স্বাভাৱিক। গতিকে মই আপোনালোকক অনুৰোধ জনাইছোঁ আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব, যাতে এইগৰাকী ভাৰতীয় সেনাত কৰ্মৰত কপিল খাখলাৰীৰ যি সন্ধান, সেই সন্ধান পৰিয়ালৰ লোকে পাব পাৰে। কণ্টেক্ট নাম্বাৰটো দিয়া আছে। যদি কোনোবা লোকে কপিল খাখলাৰীৰ সম্ভেদ পায় বা তেওঁক দেখে, তেতিয়াহ'লে এই কণ্টেক্ট নাম্বাৰটো তেওঁৰ পিতৃৰ হয়, ৰঞ্জিত খাখলাৰীৰ। এই কণ্টেক্ট নাম্বাৰটোত আপোনালোকে ফোন কৰি দিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। মন্তব্য আছে পিতৃ তথা পত্নী, কপিলৰ পিতৃৰ মন্তব্য আছে, পত্নীৰ মন্তব্য আছে। সেই মন্তব্য আপোনালোকক শুনাইছোঁ। তেওঁলোকৰ মুখেৰে শুনক আচলতে ঘটনাটো কেনেদৰে সংঘটিত হ'ল বা কি ধৰণে আচলতে সন্ধানহীন হৈ পৰিল, হঠাৎ সন্ধানহীন হৈ পৰিল এগৰাকী ভাৰতীয় সেনাত কৰ্মৰত জোৱানে। কপিল খাখলাৰী মোৰ মালিকটো তাৰমানে ডিফেন্সত চাকৰি কৰে, আৰ্মি হয়। 7 তাৰিখে তাৰ পৰা সি তাৰমানে ওলোৱা বুলি কৈছে, ষ্টেচনত থকা বুলি কৈছে। সি কাশ্মীৰৰ জম্মু কাশ্মীৰৰ পৰা মানে ওলাই পিনে ষ্টেচনত আছিল আৰু দিল্লীত থাকোঁতে সি তাৰমানে মোক ভিডিঅ' কলিঙো কৰিছে, মই ঘৰত যাম, মই 10 তাৰিখে যাই পাম বুলি কয়। মানে দিল্লী ৰেলৱে ষ্টেচনৰ পৰা 12টা বজাত ট্ৰেইন আছে বুলি কৈছে। মই তাৰপিছত মই 10 তাৰিখে ঘৰত যাই পাম বুলি কৈছে। ট্ৰেইনখন ৰাতি নে দিনত? ৰাতি আছিল ট্ৰেইনটো। তাৰপিছত সেনেকাই মই ইমানখিনি কথা সোধা নাই, ঘৰত আহিব মানুহটো আহিব। তাৰপিছত মই 8 তাৰিখৰ দিনাও ফোন মাৰিছে, তাৰ লগত হিৰিয়া আছোঁ, মানে যোগাযোগ হৈ আছোঁ। তাৰপিছত 9 তাৰিখে ৰেলত থাকোঁতে ফোন মাৰিছে, ফোনো মাৰিছে, কথাও পাতিছোঁ। তাৰপিছত 9 তাৰিখে ফোন মই পোৱা নাই। তাৰপিছত মোবাইলো বেয়া হোৱা বুলি কৈছে, 10 তাৰিখে কৈ আছে তাৰ মানে বেয়া হোৱা বুলি কৈছে সি। তাৰপিছত আৰু মই সেনেকাই ভাবিলোঁ মোবাইলো বেয়া হ'ব পাৰে। 9 তাৰিখৰ দিনা মই মাৰি আছোঁ, মোৰ ফোনটো ৰিচিভ কৰা নাই। তাৰপিছত ৰিং কৰি আছে, ৰিচিভ কৰা নাই। তাৰপিছত সেনেকৈ ৰিচিভ নকৰা পাই পিনে এবাৰ 10 তাৰিখৰ দিনাও মই ৰাতিপুৱাৰ পৰা তাক মাৰি আছোঁ 11টামান বজাত ফোনটো ৰিচিভ কৰিছে মানে তাই ৰিচিভ কৰা নাছিল। তাই নেক্সট মোবাইল বেয়া হোৱা বুলি কৈছে। পিছত সোধাতে এবাৰ তাই মোক ফোন কৰি কৈছে যে মোৰ মোবাইলটো বেয়া হৈছে, মানে কথা পাতিছে 10 তাৰিখে কথা পাতিছে 11টামান বজাত। তাৰপিছত মোক কৈছে সেই মই ঘৰত যাই আছোঁ, ক'ত বুলি কোৱাতে এতিয়া মই গোৱালপাৰাত আছোঁ, 3 ঘণ্টামান লাগিব যাই পোৱাতে বুলি ক'লো মোক। তই ভাত আঞ্জা চব ক্লিয়াৰ বনাই পিনে থৈ দিবি, মই যাই আছোঁ। গোৱালপাৰাত থকা বুলি কৈছে। তাৰপিছতে মই সেনেকৈ আহিব বুলি তাক ভাবি আছোঁ। তাৰপিছত আহি সি গুৱাহাটী পাং টাইমত মোক আৰু এবাৰ ফোন কৰিছে, 2টা কিমান বাকীটো লাষ্ট কল হয়। তাৰপিছত সি ফোন কৰাতে কৈছে যে মোৰ এনেকুৱা অফিচিয়েলি এটা কাম আছে, তাত তাৰমানে মই সোমাই পিনে মই যাম আজি বুলি কিনে এইটো কথাখিনি ক'ল। ক'ত কাম আছিল মানে গুৱাহাটীত, আৰু মানে তাহাঁতৰ মানে ডিপাৰ্টমেণ্টৰ কিবা কাম থাকিবও পাৰে, মই ইমান ভালকৈ নাজানো। তাৰপিছত সেনেকা কৰি কোৱাত আৰু মই ভাবিলোঁ সি এনেও মানুহটো ঘৰত আহিম বুলি কৈছে, আহিব তাতে ভাত খাই পিনে থাকিলে হ'ল, বাবুকো ভাত দিবি সেনেকাকে ক'ল। তাৰপিছত মই সেনেকাই থাকিলোঁ 10 তাৰিখৰ কথা সেইটো। তাৰপিছত সি কৈছে জাগাত যাই পালে মই তোক ফোন কৰি আছোঁ। তাৰপিছত সি ফোন নাই আজিলৈকে চুইচ অফ, মোবাইলটো নাই পোৱা। কি কৈছা মানে? তাৰপিছত কি কৰিলে? থানাত জনাইছোঁ। তাৰপিছতে থানাত জনাই মানে হুৰুৱা বুলি কেনে হেৰি কৰিব খুজিছিলোঁ। আগতে আমাক প্ৰথম মানে কি বুলি কয় লোকেশ্যনটো দি দিছে। লোকেশ্যনটো ক'ত আছিল? ভিয়াপিত লোকেশ্যনটো দেখাইছে। তাত যাই দোকানৰ নাম দিছে লোকেশ্যনৰ, তাত যাই বিচাৰিলোঁ, নাই পোৱা নাই, সেইটো ঠাইত নাই। আৰু মানে ৰিটাৰ্ণ আহি তাৰপিছত কালি আৰু মানে ধুকধাৰা থানাত মানে ৰিপৰ্ট দিছোঁ আৰু মানে ডিচি অফিচ হয় না দুটা। মই বিচাৰি গৈছিলোঁ ধুকধাৰা থানাৰ পৰা মোক লোকেশ্যনটো দিয়াৰ পিছত মই ভিআইপিলৈকে গ'লোঁ লোকেশ্যনটো চাই পেলাই। যেতিয়া নেকি আমি চাই পেলাই যিটো জিপি ষ্ট'ৰ বুলি কিনে এখন আছে দোকান, তাতে যাই পেলাই যেতিয়া আমি সুধিওঁতে ক'লে কি যে আমাৰ ইয়াত কোনো মানুহ নাই। কি নাম বুলি কিনে আগতে সুধিছে যে কপিল খাখলাৰী। মানুহজন কেনেকুৱা বুলি কিনে সুধিছে। মানুহজন এনেই ডিফেন্সত কাম কৰে, তাৰপিছত ফটো কিবা আছে নেকি? ফটো আছে। ফটোখন যেতিয়া আমি দেখাৰ লগে লগে এই মানুহজনটো আমাৰ ইয়াত নাই। ঠিক আছে, আশে পাশে আৰু হোটেল আছে সেইবিলাকো সুধি চাওক। কি দোকান আছিল জিপি ষ্ট'ৰখন?
জিপিএছটোত তাৰমানে জাপটো বন্ধ অঁ জাপটো বন্ধ কৰি ৰাখে অঁ পিছত সিপিনে এনেকৈ ৰুম আছে পিছপিনে তাৰমানে সিহঁতৰ গেষ্ট হাউচ নিচিনা আছে অঁ তাতে মানে সিহঁতে কিবা কাৰোবাক ভাড়া থয় নে কি থয় এইবিলাক নাজানো আৰু কি আমি এতিয়া আমাক তাৰপৰা নাই বুলি কিনে কৈছে আৰু কি ইয়াতে আমাৰ ইয়াত কোনো তেনেকুৱা মানুহ নাই বুলি কিনে কৈছে আৰু মানে লাষ্ট মোবাইলৰ লোকেশ্যনটো তাতে দেখাইছিলে তাতে আছে ভিআইপি ভিআইপি ঠাৰিখন সেইখিনিতে সুধিছোঁ নাপাল কোনো হেৰি কোনো নাপাল